মই ক'ত আছোঁ হয়তো নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই, আপোনালোকে নিশ্চয় জানে। চাওক আজিও কিমান বেছি মানুহ আছে আৰু আজিও তাক কোনেও অকলে এৰি দিয়া নাই। তেখেতক আমি কেতিয়াও অকলে এৰি দিব নোৱাৰোঁ। আৰু প্ৰথম ভাবিছিলোঁ এই ঠাইখন কিয় বাছি ল'লে, কিন্তু আজি মনটো ভাল লাগিছে, কাৰণ যিটো হাইৱে হয় সেই হাইৱেটো দিয়ে মানে লখিমপুৰ যোৰহাট যিমান উজনি যাব পাৰি এইটো ৰাস্তা দিয়ে যাব পাৰি। আমি যিমানবাৰ অহা যোৱা কৰিম দাদাক সদায় দেখি যাম, সেইটো আজি মোৰ মনটো সেইকাৰণে বহুত বেছি ভাল লাগিছে। আৰু এতিয়া দেখিছে মানুহৰ কিমান ভিৰ। বৰ্তমান আছোঁ জুবিনদাৰ সমাধিস্থলীত আৰু সঁচাকৈ বুজাব নোৱাৰা অনুভৱ। আৰু ভাল লাগিছে এটা কথাতে এই কোৱাৰ দৰে আমাৰ উজনি অসমলৈ যোৱা ৰাস্তাৰ বাটতে জুবিনদাৰ সমাধিস্থলী আমি অহা যোৱা কৰোঁতে সদায় সোমাই যাব পাৰিম, জুবিনদাক চাই যাব পাৰিম। আৰু হঠাৎ নাইকিয়া হৈ গ'ল জুবিনদা। কোনো আমি সহজভাৱে অসমীয়া নহয় বিশ্বই ল'ব পৰা নাই। গতিকে এজন অসমীয়া হিচাপে আমি সকলোৱে যিদৰে দাবী কৰি আহিছে আমিও দাবী কৰিছোঁ জুবিনদাৰ ন্যায় পাব লাগে। কাৰণ যিখিনি আমি আজি 4-5 দিন হ'ল যিখিনি আমি প্ৰত্যেক দিনাই এটা নিউজ আমি শুনি আহি আছোঁ ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি বা নিউজ চেনেলৰ থ্ৰুৱেদি, তো গোটেইখিনি যিখিনি দেখি আহিছোঁ আমি জানি আহিছোঁ, তো সম্পূৰ্ণ এটা কিবা এটা ৰহস্য সোমাই আছে, ডেফিনেটলি আছে। তো গতিকে ৰহস্যটো ওলাব লাগে আৰু দুখীয়ে শাস্তি পাব লাগে। দুখী যোন আছে মানে সেয়া দুখী নহয়, সেয়া আমাৰ অসমৰ শত্ৰু, আৰু যেতিয়া আমাৰ অসমলৈ শত্ৰু আহে, যিদৰে আমাৰ আগতে শত্ৰু আহিলে অসমৰ ৰজাসকলে উলিয়াই পঠিয়াইছিলে, মাৰি পঠিয়াইছিলে, তেনেকৈ সেই শত্ৰুকো আমি কাটি তাক ইয়াৰ পৰা শেষ কৰি দিব লাগে। আৰু জুবিনদাই ন্যায় পাব লাগিব, ইয়াৰ পৰা জাষ্টিছ হওক। আমি সকলো অসমীয়া লগত আছোঁ, আমি সকলোৱে একগোট হৈ ওলাই যাম। জয় জুবিনদা। मैम आगे चले जाइए, आगे चले जाइए। মই